নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে সকলোকে হোলীৰ শুভ কামনা জনালোঁ। দিল্লীৰ ফালে হোলীৰ এদিনৰ আগত হোলিকা পূজন কৰা হয়। গতিকে কেনেকৈনো হোলিকা পূজন কৰিলে চাওঁ আহকচোন। মই আৰু মোৰ ছোৱালী হাতত গোবৰৰ মালা হয়, শুকান গোবৰৰ মালা লৈ পেলাই আমি হোলিকা পূজন কৰিবলৈ গৈ আছোঁ। আমি গোটেই পৰিয়াল আৰু ঘৰৰ পৰা ওলাইছোঁ আৰু থালিত আমি যিখিনি বস্তু আমি তাত দিব লাগে সেইখিনি লৈ যাম। আৰু মোৰ খুৰী শাহু আৰু ইয়াত নিয়মবিলাক অলপ নতুন ইমান এটা বুজি নাপাওঁ, তথাপিও কৰিবলৈ কৰোঁ, চেষ্টা কৰোঁ সকলোৰ লগত মিলিবলৈ। আৰু ইয়াত দেখিছেনে কাঠেৰে যিমানখিনি বস্তু আছে এনেকৈ এটা মেজিৰ নিচিনা জ্বলাই দিয়ে। আৰু ইয়াত দেখিছেনে গোবৰৰ মালা পিন্ধোৱা হ'ল, ৰাতি হ'লেতো জ্বলাবই। আৰু ইয়াৰ প্ৰসাদত আছিলে চন্দন, তাৰপিছত গুলগুলে সেই মিঠৈ আৰু আটা দি বনায়। তাৰপিছতে আকৌ আটা আছিলে, তাৰপিছতে কলাবা হয়, কলাবা আৰু পানী সমানে দি 7 পাক ঘূৰিব লাগে। তাৰপিছত সকলোৱে পানী দিছে, যিমান মানুহবিলাক আহিছে সকলোৱে পূজা কৰিছে। তাৰপিছতে পূজা কৰাৰ পিছত ৰাতি হোলিকা জ্বলাই দিয়া হয়, পাপৰ নাশ বুলি কয় আৰু